ডেইলি ইউজ কিছুমান সেন্টেন্স আছে আৰু সেই সেন্টেন্স বিলাক আমি সদায় প্ৰায় কৈ থাকো সৰু সৰু সেন্টেন্স হয় আৰু সেইবিলাক আমি গ্ৰামাৰ হিমান নজনা কৈও আমি কৰিব পাৰি that means easy টাইপত আমি লিখিব পাৰি that means easy টাইপত আমি কিছুমান সেন্টেন্স ক'ব পাৰি বা বুজিব পাৰি সো তাকে আজি মই বুজিবলৈ যত্ন কৰিম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক নিশ্চয় লাভান্বিত হ'ব পাৰিব মই ইয়াতে কিছুমান সেন্টেন্স লিখিছো আৰু সেই সেন্টেন্স বিলাক আমি সদায় পাৰি ইউজ কৰি থাকো আৰু সেই সেন্টেন্স বিলাক যেটা আমি ইংৰাজীত ক'বলৈ যাম that means আমি ইংৰাজীত যেটা ক'ব বিচাৰো অতি সিম্পল ভাবে আমি ক'ব পাৰিম তাক মই কিছুমান টিপছ সহায়ত বুজাবলৈ যত্ন কৰিম ইয়াতে সব ইয়াৰ পৰা আতৰি যোৱা ইয়াতে সব আতৰি যোৱা এটোৰ মিনিংটো হয় go away ইয়াৰ পৰা that means from here তাৰ পৰা from there so এটা আমি লিখিছো go away from here যে ইয়াৰ পৰা আতৰি যোৱা এইটো আকৌ কোৱা that means ই আকৌ কোৱা আকৌ এবাৰ কোৱা এনেকুৱা যেটা আমি কোৱা এইটো মানে আছে say it মানে আছে এইটোৰ অৰ্থটো কি প্ৰকাশ কৰে it আকৌ that means again so এটা আমি কি কম say it again মোক সকলো কিছু কোৱা মোক সব কিছু কৈ দিয়া এনেকুৱা ইয়াতে সব মোক কোৱা that means tell him তাক কোৱা সকলো কিছু that means সব কিছু কৈ দিয়া everything ইয়াতে সব everything তাৰ মানে আছে সকলো কিছু ন ইয়াতে লক্ষ্য কৰিব আমি প্ৰত্যেকটো সেন্টেন্সত প্ৰথমতে ভার্ব লগাই দিছো যেটো সাবজেক্ট নাই go এটো এটা ভার্ব হয় say এটো ভার্ব হয় tell এটো ভার্ব that means আমি ভার্বটো আগত লিখিব লাগিব মোক অলপ সময় দিয়া ইয়াতে লক্ষ্য কৰিব দিয়া এটো ইছে ভার্ব সো আমি প্ৰথমত লিখিছো give মানে ইছে দিয়া মোক দিয়া that means মোক সময় দিয়া so give me ইয়াতে লিখিছো give me sometime মানে ইছে অলপ সময় দিয়া give me some time তোমাৰ চিন্তা বহুত ভাল that means তোমাৰ ভাবনাটো বহুত ভাল so your thinking মানে ইছে তোমাৰ চিন্তা ভাবনা is great মানে বহুত ভাল so your thinking is great এইটো তোমাৰ নহয় so এইটো মানে ইছে this is আকৌ নেগেটিভত থকা কাৰণ আমি not লগাই দিছো this is not yours যে এইটো তোমাৰ নহয় মোক আমনি নিদিবা that means মোক বিৰক্তি নকৰিবা so don't disturb me disturb মানে আছে বিৰক্তি কৰা আমনি দিয়া নি মানে মোক so don't লগাই দিছে কাৰণে সেইটো আমি নেগেটিভত লিখিছো don't disturb me এই মুহূৰ্তত মই ব্যস্ত আছো that means মই বিজি আছো এই মুহূৰ্তত at the moment so I am busy মই busy হৈ আছো at the moment that means এই মুহূৰ্তত এনেকৈ আমি ক'ব লাগে যে I am busy at the moment মোক চলাবলৈ দিয়া that means মোক ড্ৰাইভ কৰিবলৈ দিয়া so এই ধৰণৰ সেন্টেন্স বিলাকক আমি let দি ক'ব লাগিব let me drive let me go let me eat এই ধৰণৰ আমি ক'ব পাৰিম so let me drive মোক চলাবলৈ দিয়া যেতে আমি কোনোটা কাম কোনোবাৰ পৰা যেতে আমি অনুমতি কৰিবলৈ দিয়া হয় তেতিয়া আমি let ইউজ কৰো কোনে প্ৰথম আহিছিল that means কোনে প্ৰথমত আহিছিল so who মানে হৈছে কোন আকৌ এটো আহিছিল past tense ত আছে কাৰণে আমি ভাৰ্বটো কেম লগাই দিছো যে who came first কোনে প্ৰথম আহিছিল তেওঁক পঢ়িবলৈ দিয়া এইটো সব যে কোনোবা কোনাটা কাম কৰিবলৈ দিয়া হৈছে সেই ক্ষেত্ৰত আমি let ইউজ কৰিছো let him study তেওঁক study কৰিবলৈ দিয়া that means পঢ়িবলৈ দিয়া মই এইটো কৰিম ইয়াতে সব এইটো ফিউচাৰৰ কথা কৈছে যেটো কৰিম আমি কামটো ভৱিষ্যতত হ'ব বুলি প্ৰকাশ কৰিছে ইয়াতে সাবজেক্ট আছে কাৰণে আমি সাবজেক্ট দিছো আই ইয়াত উইল লগাই দিছো do verb base from it মানে সেইটো so I will do it মই এইটো কৰিম he will do that তেওঁ সেইটো কৰিব এই ধৰণে আমি সেন্টেন্স বিলাক লিখিব পাৰো ন কোনে যাব
So kon banaise who ako etu future hoise sentence to that means jabo no future kotha hoise kele he karone will lagai disu who will go kone jabo etu mor babe nohoy that means e mor babe nohoy it's not for me that means mor babe for him taor babe for her tair babe so it is not that means etu negative pota ase it's not for me etu mor babe nohoy teo bor অহংকাৰী মানে হৈছে arrogant so he is teo hoy he hoy very that means bor arrogant that means অহংকাৰী যে he is very arrogant teo bor অহংকাৰী tak jaboloi nidiba that means etu negative ot ase ako কামটো কৰিবলৈ অনুমতি দিয়া হোৱা নাই no हे कारण আমি ইয়াত let this start from বাক্যটো নেগেটিভ হোৱাৰ কাৰণে আমি don't use কৰিম don't let him go don't use কৰিলো আকৌ let লগাই দিছো don't let him go তাক যাবলৈ নিদিবা এইটো কোনে কৰিছিল that means past ত কৈছে কোনে who তাৰপিছত আমি ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো লগাই দিছো did মানে কৰিছিল no who did it It means to who did it. It kone korisil. Hosa to mokwa. That means to give tell me. Tell him takwa. Mokwa tell me. Hosa to that means the truth. Tell me the truth. Hosa to mokwa. Anor nokol nokoriba. So to negative pata say kana we don't use korilu. Don't copy others. Copy means nokol kore. So don't copy nokol nokoriba others mane hoise anor belagor that means andhar hoi ase that means andhar hoi ahi ase so a sentence to all of sabo ami keneko likhisu je it is getting dark that means andhokar hoi ahi ase hei khetrot ami getting use korim je it is getting dark it's getting dark aji sombar nohoy aji sombar nohoy So to mean it's not Monday today. It is that means it's not Monday today. Ako jeta me eneke kom aji Monday tete am kom it is Monday today. Negative thokar karone ami not logai disu. Hotor kotare huna that means habodhane khub carefully ami hunibo koisu. So listen carefully. Listen mane huna carefully mane hotor kotare habodhane tumi ki kora so what মানে কি আকৌ আমি কোয়েশ্চন কৰিছে এখানে ডু ভার্ব দি কৰিছে যে what do you ইয়াতে সাবজেক্ট আছে you আকৌ আমি ভার্ব বেস ফর্ম লগাই দিছো v1 ত লিখিছো that means do মানে কৰা এই ডু আমি কোয়েশ্চনৰ কাৰণে লিখিছো so what do you do তুমি কি কৰা মোৰ হইতে আহা that means মোৰ লগত আহা so come with me come মানে আহা with মানে হইতে me মানে মোৰ so come with me more hita more babe bhaba that means more babe sinta kora think about me think mana bhaba about me that means more babe niyom palon kora obey the rules mane hoise niyom obey mane hoise palon kora no obey the rules teo okole bak kore that means teo okole thake he lives alone yata sab ami s plus korisu hetu third person singular number live mane bak kora more mote that means more dore in my opinion mane ise more mote sobi khon loi soa that means sobi to soa look at the pictures tomar phone number কি that means তোমার মোবাইল নাম্বারটো কি এনেকে যেটা আমি জানিব বিচাৰো তেতেনেকে what's your phone number or what's your mobile number সোনকালে ভাল হ'ব that means সোনকালে ভাল পাব get well soon মোৰ বাবে অপেক্ষা কৰা বা তেওঁৰ বাবে অপেক্ষা কৰা wait for me মোৰ বাবে অপেক্ষা কৰা মই তোমাৰ লগত আছো that means মই তোমাৰ হৈতে আছো I am with you এই সময়ত that means এটা সময় আছিল এটা সময়ত আমি এনেকৈ যেতিয়া কও to once upon a time
once upon a time ta mane se e samayot ইয়াত ধ্যান দিয়া that means ইয়াত মন দিয়া যেটা আমি এনেকে কও তেটা focus here focus মানে হচ্ছে ধ্যান দিয়া that means মন দিয়া focus here ইয়াত ধ্যান দিয়া সো বন্ধুসকল এই ধৰণৰ সেন্টেন্স বিলাক আমি সদায় প্ৰায় ইউজ কৰিয়ে থাকো সো এইবিলাক আমি জানিব লাগিব ইংৰাজী শিকিবলৈ হলে তো আজিলৈ ভিডিওটো ইয়াতে সামৰিছো